Hello guys, welcome to my another vlog. আজিকালি অলপ ব্লগটো অলপ কমে দি আছোঁ কাৰণ কেলে ষ্টকো নাই আৰু ষ্টক একচুৱেলি নতুনকৈ গাড়ী তেনেকৈ অহা নাই। ইফালে ইয়নখন আছে বাৰু, ইয়নখনতো বাৰু এই লোনৰ প্ৰচেছটো মানে কমপ্লিট হোৱা নাই। মানে হ'ল যে মানে ইয়াৰ লোনটো ক্লিয়াৰ হ'ল, কিন্তু আৰু কিবা এটা মালিকৰ টপ আপ লোন আছিলে, সেই টপ আপ লোনৰ কাৰণে মানে তাত লোনটো চলি আছে বুলি মানে NOC-টো দিবলৈ মানে অলপ মানে সিহঁতৰ মানে দিগদাৰী হৈছে। তাৰপিছত চাওঁ এতিয়া কি নহয়, ইয়াৰ যেতিয়ালৈকে লোনৰ প্ৰক্ৰিয়াটো একেবাৰে সম্পূৰ্ণকৈ মানে শেষ হৈ নাযায় তেতিয়ালৈকে ইয়াৰ ভিডিঅ'টো নিদিওঁ আৰু গাড়ীও দিব নোৱাৰোঁ। কাৰণ কেলৈ লোন হোৱা গাড়ীখনত মানে কি হৈছে NOC নোহোৱাৰ আগতে মানে ট্ৰান্সফাৰটো নহয়, আৰু তাৰ কাৰণে মোৰ কাৰণে অসুবিধা হ'ব যদি মই কাইলৈ গাড়ীখন বিকি দিওঁ আৰু তাৰপিছত এইখনৰ লোন চোন নহয় যদি, তেন্তে মানে বহুত অসুবিধা হ'ব। যিজন মানুহে ল'ব তেখেতো মানে মোক অলপ মানে বেয়া পাব। সেই গতিকে মানে যেতিয়ালৈকে এইখিনি কমপ্লিট হৈ নাযায় NOC কামটোৱে, তেতিয়ালৈকে ইয়াৰ মই ভিডিঅ' দিয়া নাই। আৰু কোনোবাই ল'ব বিচাৰিলেও মানে মই এতিয়া দিব নোৱাৰোঁ যেতিয়ালৈকে লোনৰ কামটো পূৰা সেই টপ আপ লোনটো আঁতৰি নাযায় আৰু তাৰ বিনিময়ত মানে NOC-টো দিয়া নহয়। বাকী আজি আৰম্ভ কৰিছোঁ নিজৰ ভিডিঅ'টো সদায় দেখাই থকাহে গাড়ীবিলাক, যিটো ষ্টকত আৰু নতুন গাড়ী নাই, অকল ইয়নখন আছে তো তাৰ নিদিওঁ বাৰু। i20টো দেখাইছোঁ 2015 গাড়ী, একেবাৰে মেইন কণ্ডিশ্যন ক'ব পাৰিম মই ইয়াক। কাম কৰাবলগীয়া ইয়াত মানে তেনেকৈ একো নাই, অকল টায়াৰখিনি এটা নে দুটা টায়াৰ সলাব লাগিব। বাকী গাড়ী খুব ধুনীয়া হৈ আছে, দাগ চাগো বৰ বেছিকৈ তেনেকৈ নাই। আৰু যদি কোনোবাই ল'ব পাৰিব, কাম কৰাবলগীয়া ইয়াত আপোনালোকক মই ক'লোৱে এটকাৰো কাম নাই, অকল টায়াৰখিনি আছে, যদি অলপ দিন চলাই কিনে সলাব লাগিব। বাকী গাড়ী খুব ধুনীয়া, তিনিচুকীয়া নম্বৰ আৰু VIP নম্বৰ 0011। আৰু বাকী কোনোবাই যদি ল'ব পাৰিব, ইয়াত ফিচাৰ সকলো ধৰণৰ ফিচাৰ আছে। এয়াৰবেগ নাই নেকি ইয়াত, বাকী পাৱাৰ উইণ্ডো এইবিলাক অটো এডজাষ্টেবল হয়। এবাৰ খুলি দেখাই দিছোঁ আপোনালোকক। ষ্ট্ৰিং কণ্ট্ৰলাৰ হৈ গ'ল, ইনবিল্ড মিউজিক চিষ্টেম হৈ গ'ল। ইনবিল্ড মিউজিক চিষ্টেমটো খুব ধুনীয়া দেই ইয়াৰ। AC CC চব ৰানিং, 4টা পাৱাৰ উইণ্ডো, অটো এডজাষ্টেবল আছে ইয়াত, মিৰৰ। আৰু বাকী ইণ্টেৰিয়ৰ লুকছটো খুব ধুনীয়া দেই, কৰিবলগীয়া কাম ইয়াত একোৱে নাই। আৰু কিছুমান কথা আপোনালোকক কৈ দিছোঁ। আৰু কি কয় নহয়, যদি কোনোবাই লোন কৰিম বুলি বিচাৰে তেন্তে লোন হৈ যাব, 1-1.5 লাখ টকা দিলে এখন গাড়ী ওলাই যাব। আৰু বহুত মানে দাদাকেইজন ফোন কৰে যে 50,000 70,000 টকাত গাড়ী ওলাই দিব লাগে। গতিকে সেইকাৰণে মই অলপ আপোনালোকক কৈলোঁ, কিছুমান বস্তু মানে মোৰ পৰা নহয়, যিহেতু মানে চিভিলটো কম থাকিলে মানে একচুৱেলি মই নোৱাৰোঁ কৰিবলৈ। আপোনালোকে বেয়া নাপাব, মোক খুব আশা লৈ কিনে আপোনালোকে ফোন কৰে, কিন্তু চিভিলটো চেক কৰাৰ পাছত মানে চিভিলটো বেয়া হ'লে মানে মোৰ পৰা সম্ভৱ নহয় মানে কৰাবলৈ। বেলেগ কোনোবাই কিবা কিবি বেংকে কৰি দিয়ে, শ্ৰীৰাম ফাইনেন্সত একচুৱেলি 500 হ'লেও হৈ যায়, কিন্তু তেখেতলোকৰ মানে ইণ্টাৰেষ্ট ৰেটটো বৰ বেছি হাই মানে। সেই গতিকে মানে মই শ্ৰীৰামত এবাৰ নে দুবাৰ কৰাইছিলোঁ, আৰু মই কৰোৱা নাছিলোঁ, যিকেইজন দাদাই লৈছিলে গাড়ীখন তেখেতে কৰাইছিলে। তাৰপিছত তেখেতলোক মানে পাছত গৈ কিনে মানে খুব দুখ প্ৰকাশ কৰিলে মোক যে দাদা এনেকৈ কথা, লোনটো কৰালোঁ, ইণ্টাৰেষ্টটো ইমানেই দিছে নহয়, একদম অৱস্থা বেয়া কৰি দিছে মানে। পাছত যদি মানে আগেই গম পোৱাহেঁতেন তেন্তে এইটো বেংকৰ পৰা নকৰালোঁ। সেই গতিকে মানে মোৰ গাড়ীবিলাক ল'ব হ'লে মানে অলপ চিভিলবোৰ ভাল লাগে। কাৰণ কেলৈ মই মাহিন্দ্ৰা আৰু চলা কৰোঁ, যিহেতু খুব জেনুইন ৰেট। আৰু বাকী দিয়ক বাৰু, এইখিনিয়ে গাড়ী, আগৰে ষ্টকখিনি আছে। হণ্ডা চিটি আছে এইফালে, হণ্ডা চিটি 20 চনৰ কোনোবাই যদি ল'ব পাৰিব, একেবাৰে ধুনীয়া। আপোনালোকে আগতো ভিডিঅ'টোত পাইছে, যদি লয় তেন্তে মোক যোগাযোগ কৰিব। আৰু এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব, যিহেতু আপোনালোকে জানে মই গাড়ী ভিডিঅ'য়ে মানে দি থাকোঁ আপোনালোকক, গাড়ী ব্যৱসায়তে মোৰ জড়িত মানে ভিডিঅ'টো। সেই গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ যে আপোনালোকে ভিডিঅ'টো চাই মানে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। আচ্ছা, এখন গাড়ী i20খনৰ দামটো আপোনালোকক কৈ দিব বিচাৰিছোঁ। এখন 3,20,000 টকা দাম থোৱা হৈছে। ইয়াত লগতে আপোনালোকে ইঞ্চুৰেঞ্চ, পলিউশ্যন আৰু নাম ট্ৰান্সফাৰ গোটেইখিনি আপোনালোকে মোৰ ফালৰ পৰা পাব। আপোনালোকে অকল যদি 3,20,000 টকা দিয়ে তেন্তে মই এইখিনি সকলো ধৰণৰ নথি পত্ৰ আপডেট কৰি কিনে আপোনালোকৰ নামত উঠাই দিম বাৰু। দিয়ক, আজিৰ কাৰণে বৰ নতুন ব্লগ ভিডিঅ' নহয় আৰু, কাৰণ কেলৈ যিটো আগৰে ভিডিঅ' দেখাইছোঁ। আশা কৰোঁ যে আপোনালোকে চাই খুবেই ভাল পায়। আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ আকৌ এবাৰ কৈছোঁ, লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ধন্যবাদ।